মিয়া অঞ্চলত কেম্পিং কৰিলে 26ত আপোনাক গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেখেতে অসমীয়া অঞ্চলত যাক কোনো অংকত কংগ্ৰেছ আহিব নোৱাৰে কংগ্ৰেছ খালি আপাৰ কি কয় খালি লয় আছে খালি মুছলমান যে মুছলমান সিট আছে মিয়া অঞ্চলত কেম্পিং কৰিলে 26ত আপোনাক গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে তেখেতে অসমীয়া অঞ্চলত যাক আপোনাৰ আদিবাসী অঞ্চলত যাক আপোনাৰ ST অঞ্চলত যাক আপোনাৰ পাহাৰ বয়াম আপোনাৰ বৰাক ব্ৰহ্মপুত্ৰ সেইবিলাক যাব লাগে তেখেতে মাত্ৰ মিয়া লেণ্ডত ঘূৰি কিনে মিয়া অঞ্চলত ঘূৰি কিনে আপুনি অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হ'ব লগা হ'লে মিনিমাম 65 সিট দখল কৰিব লাগিব আপোনালোকে কংগ্ৰেছে একমাত্ৰ মিয়া অঞ্চলতে আপোনাৰ খোপনি পতিবৰ কাৰণে চেষ্টা কৰি আছে মিয়াৰ গোটেই সিট কেইটা দিলেও গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো আমি বিচাৰিছোঁ কিন্তু সেইকাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপোনালোকে আপাৰ আসামত যাওক য'ত নেকি মেজৰিটি মানুহ বসবাস কৰে তাতে গৈ কিনে আপোনালোকে ভোট বিচাৰক মাইনৰিটি অঞ্চলত ভোট কংগ্ৰেছ দল কাৰ বাবে যুঁজিব আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম মাটিটো যেনে তেনে ল'মে আৰু নোৱাৰিলে আপোনালোকক লগত লৈ ক'ৰবাত দখল কৰিবলৈকে যাওঁ মুছলমানক তেওঁলোকে লক্ষ্য হিচাপে লৈছে মেৰুকৰণৰ অস্ত্ৰ ৰাজনীতি তিনি গগৈ হ'ল অবৈধ প্ৰজননকাৰী মিয়াৰ তিনিওজনে হ'ল এটা এণ্টিবায়'টিক ভিডিঅ'টো যদি মানুহলোকে চালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব